নমস্কাৰ এনএ ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 9ৰ ইংৰাজীৰ প্ৰথমৰ 4টা চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ পৰা কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত অহাৰ চান্স আছে, বা তোমালোকে এইকেইদিন একেবাৰে কিতাপ পঢ়া নাই, এতিয়া এক্সাম আহিছে বা মানডে এক্সাম, তোমালোকে এতিয়া কি পঢ়িম কি নপঢ়িম এনেকুৱা অৱস্থাত আছা। এইটো ভিডিঅ' তেতিয়াহ'লে তোমালোকৰ কাৰণে এইকেইটা পঢ়ি গ'লে তোমালোকে ইউনিট টেষ্টৰ কাৰণে আৰু বেলেগ পঢ়িব নালাগে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। চ' ফাৰ্ষ্ট আমি দ্য ফান দে হেড এই চেপ্টাৰৰ কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এইকেইটা আলোচনা কৰোঁ। ফাৰ্ষ্ট এই প্ৰথমত যে দিয়া আছে 1, 2, 3, 4 এইকেইটা একেবাৰে কি হয় এটা ৱাৰ্ডত লিখা এনচাৰ হয়, সেইকাৰণে তোমালোকে এইকেইটা গোটেইকেইটা পঢ়িবা। যেনেকুৱা হাউ অল্ড মাৰ্জি এণ্ড টমি, 11 years 13 years এইবিলাক একেবাৰে ইজি হয়। তাৰপিছত মাৰ্জিৰ ডায়েৰীত কি লিখা আছিল, তাৰপিছত হেড মাৰ্জি ইভাৰ চিন এ বুক বিফৰ, এইবিলাক কুৱেশ্যন এটা লাইনত হয়, এইখিনি গোটেইখিনি পঢ়িবা। তাৰপিছত এইটো 7 নম্বৰটো বেছি ইম্পৰ্টেণ্ট হয়, তাৰপিছত 1 নম্বৰটো বেছি ইম্পৰ্টেণ্ট হয়, আৰু তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় হোৱাট থিংছ এবাউট দ্য বুক ডিড শ্বি ফাইণ্ড ষ্ট্ৰেঞ্জ, এইটো ইম্পৰ্টেণ্ট হয়। আৰু এইটো হোৱেৰ ৱাজ মাৰ্জিজ স্কুল, ডিড শ্বি হেভ এনি ক্লাছমেট, এইকেইটা ইম্পৰ্টেণ্ট হয়। কাৰণ এইকেইটা কি একেবাৰে এটা লাইনত সেইকাৰণে এইকেইটা ইম্পৰ্টেণ্ট হয়। তোমালোকে এই গোটেইখিনিয়ে পঢ়ি যাবা, কাৰণ MCQ দি দিব পাৰে। এতিয়া আমি নেক্সট 2 নম্বৰৰ এই দুটা কোনে কাক কি কৈছে, এইখিনি কি প্ৰসংগত কৈছে, এইখিনি তোমালোকে পঢ়ি যাবা। এইকেইটা একেবাৰে ইজি হয়, তোমালোকে পঢ়ি যাবা। আৰু যদি দুটাই পঢ়িব নোৱাৰা এটলিষ্ট প্ৰথমৰটো পঢ়ি যাব, প্ৰথমৰটো পঢ়ি গ'লে হ'ব। এতিয়া আমি ডাঙৰ কুৱেশ্যনখিনিৰ কথা পাতোঁ। ডাঙৰ কুৱেশ্যনখিনিত কোনকেইটা পঢ়িব লাগিব। ইয়াৰ ভিতৰত তোমালোকে 1 নম্বৰটো হোৱাট কাইণ্ড অফ টিচাৰ্ছ ডিড মাৰ্জি এণ্ড টমি হেভ, এইটো পঢ়িবা। তাৰপিছত এইটো 6 নম্বৰটো ইম্পৰ্টেণ্ট হয়, ডিড মাৰ্জি হেভ ৰেগুলাৰ ডেজ এণ্ড আৱাৰ্ছ ফৰ স্কুল, ইফ ছ' হোৱাই। তাৰপিছত এইটো 7 নম্বৰটো হাউ ডাজ টমি ডিছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল এণ্ড হাউ ডাজ হি ডিছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ। ইয়াৰ ভিতৰত এই 4টা পঢ়িলেই হৈ যাব। তাৰপিছত তোমালোকে যদি ডাঙৰ এনচাৰ পঢ়িব খোজা তেতিয়াহ'লে ইয়াত 1 নম্বৰটো পঢ়িলে হৈ যাব, 2 নম্বৰটো পঢ়িব নালাগে, আৰু 1 নম্বৰটো ইমান দিয়াৰ চান্স নাই তথাপিও। তাৰপিছত আমি পয়েম দ্য ৰড নট টেকেন, এইটোৰ কি ইম্পৰ্টেণ্ট হয় এইটো আলোচনা কৰিম। ফাৰ্ষ্ট এইটোৰ ৰাইটাৰ কোন হয়, কোনে লিখিছে, এইটো ইম্পৰ্টেণ্ট হয়, ৰবাৰ্ট ফ্ৰষ্ট। তোমালোকে মনত ৰাখিবা, ৰড নট টেকেন কোনে লিখিছে, ৰবাৰ্ট ফ্ৰষ্ট। ইয়াত কিহৰ বিষয়ে কৈছে, দুটা ৰড আছিল, কোনটো ৰড কবিয়ে ল'ব আৰু কোনটো নল'ব এইটোৰ ওপৰত। তোমালোকে পয়েমটো যদি পঢ়িছা বুজি পাবা। ইয়াৰ ভিতৰত কোনটো ইম্পৰ্টেণ্ট হয়, মই তোমালোকক এটা কথা কওঁ, তোমালোকে সৰুকৈ ভিডিঅ' চাই হওক বা ছাজেশ্যন বা মিনিং যি আছে তাৰ পৰা তোমালোকে এই পয়েমটোৰ সাৰাংশ চামাৰি, সৰুকৈ এটা চামাৰি মুখস্থ কৰি যাবা 3-4 লাইনৰ ভিতৰত। আৰু এই চামাৰিৰ পৰা এইটো চেপ্টাৰৰ পৰা যি কুৱেশ্যন দিয়ে সেই এনচাৰটোৱে তোমালোকে লিখি থৈ আহিবা, তেতিয়াহ'লে ফুল মাৰ্ক পাবা। 4 বা 5 লাইনত সৰুকৈ এটা চামাৰি লিখি তোমালোকে এইটো মুখস্থ কৰা, মুখস্থ কৰি এইটো পয়েমৰ পৰা এক্সামত যি কুৱেশ্যন দিয়ে সেই এনচাৰটোৱে লিখি থৈ আহিবা। তথাপিও ইয়াৰ ভিতৰত কোনখিনি ইম্পৰ্টেণ্ট হয়, এইটো 1 নম্বৰটো হোৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ, হোৱাট প্ৰব্লেম ডাজ হি ফেচ। তাৰপিছত ভালকৈ পঢ়াৰ মন আছে তেতিয়াহ'লে এই 3 নম্বৰটো পঢ়ি ল'বা, আৰু ইয়াৰ পৰা বেলেগ কুৱেশ্যন পঢ়িব নালাগে। এতিয়া আমি দ্য চাউণ্ড অফ মিউজিক, ইয়াত 2টা চেপ্টাৰ আছে, 2টা পাৰ্ট আছে, ইয়াৰ পৰা আলোচনা কৰোঁ। ইয়াৰ ভিতৰত 1 নম্বৰটো 1 নম্বৰটো ইম্পৰ্টেণ্ট হয়, হাউ অল্ড ৱাজ এভেলিন ৱেন শ্বি ৱেণ্ট টু দ্য ৰয়েল একাডেমি অফ মিউজিক। তাৰপিছত এইটো মনত ৰাখিবা, ৱেন হাৰ ডিপনেছ ফাৰ্ষ্ট নটিছ, যেতিয়া তাই 8 বছৰ বয়স আছিল, 8 বছৰ নে 7 বছৰ মই ভালকৈ মনত নাই। একেবাৰে 2টা ইজি হয়, সৰু কুৱেশ্যন, এই 2টাই মুখস্থ কৰিবা। এতিয়া ডাঙৰ কুৱেশ্যনৰ ভিতৰত ইয়াৰ ভিতৰত কোনটো তোমালোকে পঢ়িব লাগিব, এইটো 1 নম্বৰটো হু হেল্প হাৰ টু কণ্টিনিউ উইথ মিউজিক, হোৱাট ডিড হি ডু এণ্ড চে। তাৰপিছত এই এনচাৰটোৱে 2 নম্বৰৰ 1 যোনটো এনচাৰ আছে, এই এনচাৰটোৱে এইটো এনচাৰ হ'ব যদি পৰীক্ষাত আহে, যে হাউ ডাজ এভেলিন হিয়াৰ মিউজিক, এই এনচাৰটোৱে যদি তোমালোকে মুখস্থ কৰা, এইটো এনচাৰে যদি এইটোত লিখি দিয়া তোমালোকে চেম মাৰ্কে পাবা। আৰু এই 3 নম্বৰৰ পৰা তোমালোকে এই এনচাৰটো পঢ়িব লাগিব।
ইয়াৰ পৰা এইখিনি পঢ়িলে হৈ যাব মানে তোমালোকে এই দুটা কোৱেশ্চন আৰু এইটো কোৱেশ্চন মুখস্থ কৰিলে হৈ যাব আৰু এইটোৱে মনত ৰাখিবা যদি এইটো কোৱেশ্চন দিয়ে এই ওপৰৰ এনসাৰটোৱে ইয়াত লিখিলে হৈ যাব পৰীক্ষাত এটা এনসাৰ মুখস্থ কৰি যাবা দুটাৰ ভিতৰত যি দিয়ে লিখি দিবা এতিয়া দা চেহনাই অফ বিসমিল্লাহ খানৰ পৰা কি পঢ়িব লাগিব ফাৰ্ষ্ট তোমালোকে টিক মাৰ্ক দিয়া যিখিনি কোৱেশ্চন আছে এইখিনি মানে ইয়াৰ ভিতৰত কোনটো ৰাইট হয় এইখিনি গোটেইখিনি পঢ়িব লাগিব যেহেতু ইজি হয় এতিয়া এই 3 নম্বৰৰ পৰা কি পঢ়িব লাগিব ফাৰ্ষ্ট এইটো Why did Aurangzeb ban the playing of the pungi এইটো পঢ়িব লাগিব তাৰ পিছত 3 নম্বৰটো ইম্পৰ্টেন্ট হয় why was Shehnai traditionally played তাৰ পিছত when and how Bismillah Khan get his first big break এইটো ইম্পৰ্টেন্ট হয় তাৰ পিছত 5 নম্বৰটো ইম্পৰ্টেন্ট হয় ইয়াৰ ভিতৰত এই চাৰিটা পঢ়িলে হৈ যাব 1 নম্বৰটো 3 নম্বৰটো 4 নম্বৰটো আৰু 5 নম্বৰটো তোমালোকৰ এইটো মানে ইংলিশ কিতাপৰ পৰা এই চাৰিটা চেপ্টাৰে সাগে আহিব আৰু এই চাৰিটা চেপ্টাৰৰ পৰা মানে এই কেইটা কোৱেশ্চন পঢ়িলে হৈ যাব তোমালোকে এদিন নে দুদিন টাইম আছে পঢ়ি লোৱা এই কিতাপ পঢ়িলেই হৈ যাব আৰু যদি বেলেগ গ্ৰামাৰৰ কাৰণেও লাগে তেতিয়া হলে মোক এটা কমেন্ট কৰিবা গ্ৰামাৰৰ কাৰণেও মই আনি দিম কোৱেশ্চন বিলাক থ্যাংক ইউ আজিৰ ভিডিঅ'ত এইখিনিয়ে আছে তোমালোকে ভালকৈ পঢ়া আৰু এক্সাম দিয়া